আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 4.4 ৰ কুৱেশ্যন নং 2 ৰ 6টা অংক একেবাৰে সহজ নিয়মত কৰাম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকক মই গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা সো ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 4.4 ৰ কুৱেশ্যন নং 1 ৰ 8টা অংক কৰাইছিলো আজিৰ এই ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 2 ৰ পৰা কৰাম আৰু আগৰ ভিডিঅ'খিনি যদি তোমালোকে চোৱা নাই আজিৰ ভিডিঅ' ডেসক্ৰিপচন চেক কৰিবা বা ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ তাতে তোমালোকে ক্লাছ 10 মেথছৰ আটাইখিনি ক্লাছ তোমালোকে পাই যাবা ওকে তো 2 নম্বৰ কোৱেশ্চনটো চোৱাচোন আমাক কি কৈছে আমাক কৈছে যে তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰ ক্ষেত্ৰত k এৰ মান উলিওৱা যাতে সিহঁতৰ দুটাকৈ কি থাকে সমান বাস্তৱ মূল থাকে তো 1 নম্বৰটো চোৱাচোন আমাক কি কৈছে যে 2x স্কয়াৰ + kx + 3 = 0 এটো কি আছে দ্বিঘাত সমীকৰণত আছে মানে তো ইয়াতে যদি আমি কি কৰো x² + bx + c = 0 আঠিত যদি খজাও তেতিয়ালে a এর মান কিমান হৈ যাব 2 b এর মান কিমান হৈ যাব k আৰু c এর মান কিমান হৈ যাব 3 কাৰণ চোৱা দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত x² + bx + c = 0 এটো আঠিত হয় হয় নহয় তো এটো যদি আমি এনেকে যদি কি কৰো তুলনা কৰো a এর মান কিমান হৈ যাব 2 লগত আছে x² অৰ্থাৎ a এর মান 2 লগত আছে bx অৰ্থাৎ b এর মান কিমান k আৰু c এর মান কিমান 3 ওকে c এর মান কিমান 3 ওকে সো এতিয়া আমি যদি কি কৰো ভেদ নিৰূপক অৰ্থাৎ b² - 4ac টো যদি আমি কৰো তেতিয়া হলে সো b এর মান কিমান k গতিকে k² - 4ac এর মান কিমান 2 আৰু c এর মান কিমান 3 তো কিমান হ'ব সো যে k² - 4 * 8 8 3 * কিমান 24 অৰ্থাৎ k² - 24 তো সো ইয়াতে যেহেতু k² - 24 আছে গতিকে এই সমীকৰণৰ দুটা সমান মূল থাকিব কেতিয়া সমান মূল থাকিব আমি এটো আনুমানিক হিচাপে ধৰি লম ঠিক আছে তো চোৱা যে আনুমানিক সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে আমাক ধৰিব দিছে নহয় যে যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে তো সমান বাস্তৱ মূল কেতিয়া থাকে যেতিয়া b² - 4ac = কি হয় 0 হয় হয় নহয় তো ইয়াতে লিখি দিবা যে দুটা সমান মূল থাকিব যদিহে দুটা সমান মূল থাকিব দুটা সমান মূল থাকিব যদিহে দুটা সমান মূল থাকিব যদিহে কি হয় যে b² - 4ac = 0 যেতিয়া হয় তেতিয়া কি হ'ব দুটা সমান মূল থাকিব তেতিয়া হলে চোৱা ইয়াতে আমি যদি কি কৰো মানসমূহ যদি বহুৱাই দিও b² অৰ্থাৎ b এর মান আমি ইয়াতে কিমান পাইছো k গতিকে কি হৈ যাব k² - 4ac এর মান কিমান 2 তাৰ পিছত c এর মান কিমান 3 গতিকে 4 * 2 * 3 = কিমান হৈ যাব 0 অর্থাৎ সো k² - 4 * 8 8 3 * কিমান 24 = 0 তো এতিয়া যদি আমি যদি k² ইফালে ৰাখো -24 সিফালে গলে কি হ'ব প্লাসত 24 হ'ব অৰ্থাৎ k এর স্কয়ার আছে সিফালে গৈ কি হ'ব √ওভাৰ হ'ব তো k = কি হৈ যাব প্লাস মাইনাস √ওভাৰ কিমান হৈ যাব 24 হৈ যাব এতিয়া সো 24 ক আমি কেনেকৈ লিখিব পাৰিম সো যে k = প্লাস মাইনাস আমি 4 6 * 24 বুলি লিখিব পাৰিম অৰ্থাৎ চোৱা যে k = প্লাস মাইনাস কি হৈছে কাৰণ স্কয়ার উঠাই আমি √ওভাৰ দিছো তো 4 ক আমি কেনেকৈ লিখিব পাৰিম 2² বুলি লিখিব পাৰিম আৰু সিফালে কি হৈ যাব √6 তো স্কয়ার ৰুট কটা যাব অর্থাৎ k এর মান কিমান হ'ব যে k = প্লাস মাইনাস 2√6 হৈ যাব ওকে তো অর্থাৎ k এর মান এটাকে k এর মান কিমান হৈ যাব 2√6 সো এটো হৈ যাব আমাৰ 2 ৰ 1 নম্বৰটোৰ সমাধান তো মই আকৌ তোমালোকক প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো তোমালোকে ভিডিঅটো পজ কৰি অংকটো পাতি লোৱা ওকে এতিয়া আমি নেক্সট 2 ৰ 2 নম্বৰটো কৰিম এটো তোমালোকে পাতি লোৱা তেতিয়া চোৱা 2 নম্বৰ কৰিম এতিয়া চোৱা 2 নম্বৰটো কি আছে যে kx * x - 2 + 6 = কিমান 0 তো এতিয়া চোৱা এটো আমি কি কৰিম অকমান x² + bx + c = 0 আহিত আমি সজাই লম তো চোৱা kx এবাৰ x ৰ লগত পূৰণ অৰ্থাৎ কি হ'ব kx², kx এবাৰ 2 ৰ লগত পূৰণ হ'ব কি হ'ব -2kx আৰু লগত কি হ'ব +6 = 0 অৰ্থাৎ ax² + bx + c = 0 আহিত এটো আছে হয় নহয় তো ইয়াতে a এর মান কিমান হ'ব চোৱা যে a এর মান হ'ব k b এর মান হ'ব কিমান -2k আৰু c এর মান কিমান হ'ব 6 ওকে তো অর্থাৎ এটো যদি আমি কি কৰো যে b² - 4ac টো যদি আমি উলিয়াও তো চোৱা যে b² - 4ac এটো যদি আমি মানটো যদি উলিয়াও তো চোৱা
বিৰ মান কিমান -2k, গতিকে -2k কি হ'ব হোল স্কয়াৰ হয়নে। তাতে কি হ'ব -4ac, এর মান কিমান k আৰু c ৰ মান কিমান 6। তো চোৱা যে -2k হোল স্কয়াৰ মানে কিমান হ'ব 4k স্কয়াৰ হ'ব, আৰু সিফালে 4 6 গুণ কিমান 24k। ওকে, তো আমি কি পাইছো যে 4k স্কয়াৰ -24k। তো আমাক যেহেতু কৈছে কুৱেশ্যনটোত ইয়াতে কৈছে যে সিহঁতৰ দুটা সমান বাস্তৱ মূল থাকে বুলি আমাক কৈছে। তো দুটা সমান বাস্তৱ মূল থাকিলে কি হ'ব b স্কয়াৰ -4ac 0 হ'ব লাগিব হয় নহয়। তো ইয়াতে যে যিহেতু দুটা সমান বাস্তৱ মূল থাকিব, এই সমীকৰণটো যিহেতু দুটা সমান বাস্তৱ মূল থাকিব, দুটা সমান বাস্তৱ মূল থাকিব, এতেকে কি হ'ব যে b স্কয়াৰ -4ac 0 হ'ব হয়নে। সো এতিয়া আমি মানসমূহ বহুৱাই দিম। চোৱা যে b স্কয়াৰ অৰ্থাৎ b ৰ মান কিমান যে -2k, গতিকে কিমান হৈ যাব যে -2k হোল স্কয়াৰ -4ac, এর মান কিমান k আৰু c ৰ মান কিমান 6। তো k ইনটু c ৰ মান কিমান 6 ইকুয়াল টু কিমান হ'ব 0। তেতিয়া চোৱা যে -2k হোল স্কয়াৰ মানে কিমান হৈ যাব 4k স্কয়াৰ, তাৰপিছত 4 6 গুণ কিমান 24, আৰু লগত k ইকুয়াল টু কিমান হৈ যাব 0, অৰ্থাৎ 4k স্কয়াৰ -24k ইকুয়াল টু কিমান 0। এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম যে 4k আমি কমন ল'ব পাৰিম। তো 4k কমন ল'লে ইয়াতে k থাকিব আৰু সিফালে কিমান থাকিব 6 থাকিব, ইকুয়াল টু কিমান হৈ যাব 0 হৈ যাব হয়নে। অৰ্থাৎ কিমান হ'ব চোৱা যে আমি যদি কি কৰো ইফালে 4টো কি হৈ আছে পূৰণ হৈ আছে, সিফালে গ'লে কি হ'ব হৰণ হ'ব, আৰু k টো যদি আমি ইফালে যদি ৰাখি দিওঁ k টো আমি ৰাখি দিছো আৰু এইটো ৰাখিছো, অৰ্থাৎ 4 টো আমি সিফালে পঠাই দিছো, 0/4 মানে কিমান হৈ যাব 0 হৈ যাব হয় নহয়। অৰ্থাৎ এই k ইকুয়াল টু 0 আৰু k - 6 ইকুয়াল টু 0 আমি ক'ব পাৰিম। অৰ্থাৎ কি k ইকুয়াল টু 0 বা k - 6 ইকুয়াল টু 0, অর্থাৎ k এর মান কিমান হৈ যাব প্লাসৰ 6 হৈ যাব। ওকে, তো k এর মান কি হৈ যাব প্লাসৰ 6, আৰু k এর মান ইকুয়াল টু 0 কেতিয়াও নহয়, কিয়নো k এর মান 0 হলে a আৰু b উভয়ৰ মান কিমান হৈ যাব চোৱাচোন। k এর মান যদি 0 হৈ যায় তেতিয়াহলে a আৰু b দুয়োটাৰ মান কি হৈ যাব 0 হৈ যাব। তো সেইটো ক্ষেত্ৰত কি নহব, এই 0 টো ললে আমাৰ কি হ'ব ভুল হ'ব, গতিকে কি হৈ যাব যে k এর মান কিমান হৈ যাব 6 হৈ যাব। এটাকে k এর মান 6, আৰু এটা হৈ যাব আমাৰ 2 নম্বৰটোৰ সমাধান। ওকে, সো মই প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো, তোমালোকে ভিডিঅটো পজ কৰি ভালদৰে লিখি লোৱা। ওকে, সো এতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম। চোৱা তো চোৱা 3 নম্বৰটো আমাক কি দিয়া আছে, 3 নম্বৰটো দিয়া আছে যে x স্কয়াৰ মাইনাস k প্লাস 4 ইনটু x প্লাস 2k প্লাস 5 ইকুয়াল টু 0। ওকে, সো এতিয়া চোৱা এইটো যদি আমি কি কৰো যে ax স্কয়ার প্লাস bx প্লাস c আৰ্হিত যদি সজাও, তেতিয়াহলে a এর মান কিমান হৈ যাব 1, b এর মান কিমান হৈ যাব k প্লাস 4, আৰু c এর মান কিমান হৈ যাব 2k প্লাস 5 হৈ যাব। ওকে, তো এতিয়া চোৱা যে ইয়াতে a এর মান কিমান হ'ব 1, b এর মান কিমান হ'ব যে মাইনাস ইনটু k প্লাস 4, আৰু c এর মান কিমান হৈ যাব যে 2k প্লাস 5 হৈ যাব। ওকে, তো এতিয়া চোৱা যেহেতু আমাক কুৱেশ্যনটোত কৈছিলে যে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে, এতেকে আমি কি কৰিম প্ৰথমতে যে যেহেতু দুটা সমান বাস্তৱ মূল আছে, যেহেতু দুটা সমান বাস্তৱ মূল আছে, যেহেতু কুৱেশ্যনটোত কৈ দিছে, এতেকে কি হ'ব যে b স্কয়ার -4ac ইকুয়াল টু কিমান হৈ যাব 0 হৈ যাব। অৰ্থাৎ b এর মান কিমান যে চোৱা ইফালে যে b এর মান হল মাইনাস ইনটু k প্লাস 4 ৰ হোল স্কয়ার হয় নহয়, হোল স্কয়ার, তাৰপিছত কি হ'ব -4a এর মান কিমান 1, তাৰপিছত c এর মান কিমান যে 2k প্লাস 1, গতিকে কিমান হ'ব 2k প্লাস 5, 1 নহয় 2k প্লাস 5 ইকুয়াল টু কিমান হৈ যাব 0। ওকে, তেতিয়া যদি আমি এইটো সমাধান যদি কৰি দিওঁ, চোৱা এইটো কি হৈ যাব যে a প্লাস b হোল স্কয়ার সূত্ৰত আহি যাব হয় নহয়, আৰু এইটো মাইনাসটো কি হৈ যাব হোল স্কয়ার হলে প্লাসৰ হৈ যাব। অৰ্থাৎ এইটো যদি আমি যদি a প্লাস b হোল স্কয়ার সূত্ৰত ভাঙো যে a স্কয়ার প্লাস 2a মানে কিমান k আৰু b মানে কিমান 4, 2ab প্লাস b স্কয়ার হয় নহয়। তো b এর মান কিমান 4, গতিকে 4 ৰ স্কয়ার হয়। তাৰপিছত কিমান হ'ব চোৱা যে এবাৰ এই 4 এ 2 ৰ লগত পূৰণ, অৰ্থাৎ -4 ইনটু 2, 2k কিমান হ'ব -8k হ'ব, মাইনাসে প্লাসে মাইনাস 4 5 গুণে কিমান 20 ইকুয়াল টু কিমান হৈ যাব 0। তাৰপিছত চোৱা
এতিয়া আমি কি কৰিম যে k স্কয়ার প্লাস 2 4 গুণ 8 অর্থাৎ 8k প্লাস 4 স্কয়ার মানে কিমান হ'ব 4 স্কয়ার মানে কিমান হ'ব 16 তাৰপিছত মাইনাসৰ 8k আৰু কিফালে কিমান হ'ব মাইনাসৰ 20 ইকুয়াল টু কিমান হৈ যাব 0 ওকে এতিয়া চোৱা যে প্লাসৰ 8k মাইনাসৰ 8k কটা যাব অৰ্থাৎ থাকিব কি যে k স্কয়ার আৰু চোৱা 16 আৰু মাইনাস 20 16 আৰু মাইনাস 20 তো 20 ৰ পৰা 16 গ'ল কিমান থাকিল 4 থাকিল 4 টো কিহৰ যেহেতু এটো 20 টু মাইনাস হ'ব গতিকে k স্কয়ার মাইনাস 4 ইকুয়াল টু কিমান হৈ যাব 0 হৈ যাব তেতিয়া চোৱা যে k স্কয়ার মাইনাসৰ 4 আছে কিফালে গ'লে কি হ'ব প্লাসৰ 4 হ'ব হয় নহয় এতিয়া যদি আমি কি কৰো স্কয়াৰটো যদি উঠাই দিও কিফালে গ'লে কি হৈ যাব প্লাস মাইনাস √4 হৈ যাব তো 4 টোক আমি কেনেকৈ লিখিব পাৰিম চোৱা যে k ইকুয়াল টু প্লাস মাইনাস √4 টোক আমি কেনেকৈ লিখিব পাৰিম তো এতিয়া চোৱা √4 টোক আমি 2 স্কয়ার বুলি ক'ব পাৰিম হয় নহয় তো স্কয়ার ৰুট কটা যাব নেক্সট স্টেপত অৰ্থাৎ k এর মান কিমান হৈ যাব প্লাস মাইনাস 2 হৈ যাব ঠিক আছে তো এইটো হৈ যাব আমাৰ 3 নম্বৰটোৰ সমাধান তো মই প্ৰথমবাৰ আকৌ তোমালোকক দেখুৱাই দিছো তোমালোকে ভিডিওটো পজ কৰি ভালদৰে অংকটো পাতি লোৱা ওকে এতিয়া চোৱা আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো কি আছে যে 2x স্কয়ার প্লাস 8x মাইনাস k কিউব ইকুয়াল টু কিমান 0 এইটো কি আছে ax স্কয়ার প্লাস bx প্লাস c আঠিত আছে প্লাস c ইকুয়াল টু 0 আঠিত আছে গতিকে ইয়াতে a এর মান কিমান 2 b এর মান কিমান 8 আৰু c এর মান কিমান যে মাইনাস k কিউব হয় নহয় তো যেহেতু দুটা সমান বাস্তৱ মূল আছে বুলি কোৱেশ্চনটোত কৈছে যেহেতু দুটা সমান বাস্তৱ মূল আছে এতিয়া কি হৈ যাব যে b স্কয়ার মাইনাস 4ac ইকুয়াল টু কিমান হৈ যাব 0 হৈ যাব হয়নে তো অর্থাৎ এতিয়া চোৱা যে b এর মান কিমান 8 গতিকে কিমান হৈ যাব 8 স্কয়ার মাইনাস 4a এর মান কিমান 2c এর মান কিমান যে মাইনাস k কিউব হয় নহয় ইকুয়াল টু কিমান হৈ যাব 0 এতিয়া চোৱা যে 8 স্কয়ার মানে কিমান 64 তাৰপিছত 2 4 দুগুণ কিমান 8 আৰু লগত কি আছে মাইনাসৰ k কিউব তো মাইনাসৰ k কিউব আৰু ইফালে মাইনাসৰ 8 মানে প্লাসৰ 8k কিউব হৈ যাব ইকুয়াল টু কিমান হৈ যাব 0 হৈ যাব অৰ্থাৎ চোৱা এতিয়া যদি আমি কি কৰো যে 8k কিউবটো যদি ইফালে ৰাখো আৰু প্লাসৰ 64 সিফালে পঠাই দিলে কি হৈ যাব মাইনাসৰ 64 হৈ যাব হয় নহয় অৰ্থাৎ k কিউবৰ লগত 8 পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব তো 8 64 কেইবাৰ 8 বাৰ অৰ্থাৎ k কিউব আমি কিমান পালো 8 পালো মাইনাস 8 অৰ্থাৎ k কিউব ইকুয়াল টু 8 টোক আমি কেনেকৈ লিখিব পাৰো চোৱা যে মাইনাস 2 ৰ হোল কিউব বুলি আমি লিখিব পাৰো নাই কাৰণ 2 3টা পূৰণ কৰিলে কিমান হ'ব 8 হ'ব হয় নহয় অৰ্থাৎ কিউব কিউব কটা গৈ k এর মান কিমান থাকিব যে -2 থাকিব হয় নহয় তো এইটো হল आंसर এটাকে k এর মান -2 এটাকে k এর মান কিমান -2 এইটো হৈ যাব आंसर ওকে সো মই প্ৰথমবাৰ আকৌ তোমালোকক শেষলৈ দেখুৱাই দিছো ওকে তোমালোকে ভালদৰে অংকটো পাতি ল'বা তেতিয়া আমি নেক্সটটো কৰিম চোৱা তেতিয়া আমি 5 নম্বৰটো কৰিম 5 নম্বৰটো কি দিয়া আছে যে k -2 into x square plus 6x plus 9 equal to কিমান 0 তো এইটো চোৱা ax square plus bx plus c আঠিত আছে equal to 0 আঠিত আছে অৰ্থাৎ এতে a এর মান কিমান k -2 তাৰপিছত b এর মান কিমান 6 আৰু c এর মান কিমান 9 ওকে তো যেহেতু ইয়াতে কি আমাক যেহেতু কৈছে যে দুটাকৈ বাস্তৱ মূল আছে যেহেতু দুটাকৈ বাস্তৱ মূল আছে এতিয়া কি হৈ যাব যে b স্কয়ার -4 ac ইকুয়াল টু 0 হৈ যাব হয় নহয় অৰ্থাৎ এতিয়া আমি মানসমূহ বহাই দিম সো যে b স্কয়ার b এর মান কিমান 6 স্কয়ার -4 ac এর মান কিমান যে k -2 আৰু c এর মান কিমান 9 ইকুয়াল টু কিমান হৈ যাব 0 হয় নহয় এতিয়া চোৱা 6 স্কয়ার মানে 6 6 গুণ কিমান হৈ যাব 36 অৰ্থাৎ 36 তাৰপিছত 9 4 গুণ কিমান হৈ যাব 36 তো 36 আৰু ব্ৰেকেটৰ ভিতৰত আছে k - 2 ইকুয়াল টু কিমান 0 এটা আমি ব্ৰেকেটটো যদি উঠাই দিও চোৱা যে 36 - 36k আৰু মাইনাস মানে কি প্লাস 36 into 2 কিমান হ'ব 2 6 গুণ 12 2 7 1 3 গুণ 6 7 অৰ্থাৎ কিমান হৈ যাব প্লাসৰ 72 ইকুয়াল টু কিমান হৈ যাব 0 ওকে তো অৰ্থাৎ চোৱা ইফালে 72 ৰ লগত 36 প্লাস কৰা 6 2 8 আৰু 7 3 কিমান
7 3 কিমান 10 অৰ্থাৎ কিমান হৈ যাব 108 অৰ্থাৎ কিমান হৈ যাব যে মাইনাসৰ 36k আৰু প্লাস 108 ইকুয়াল টু কিমান 0 এতিয়া চোৱা যে প্লাসৰ 108 হিফালে গলে কি হ'ব মাইনাসৰ 108 হৈ যাব হয় না মাইনাসৰ 108 ওকে অৰ্থাৎ কিমান হৈ যাব চোৱা যে আমি যদি k টো যদি ইফালে ৰাখি দিও k এর লগত 36 পূৰণ হৈ আছে হিফালে গৈ কি হ'ব হৰণ হ'ব অৰ্থাৎ মাইনাসৰ 36 মাইনাস মাইনাস কটা যাব এতিয়া অকমান এই কটাকটিখিনি ভালদৰে ধ্যান দিবা চোৱা মই যদি 2 এ যদি কাটো চোৱা 2 এ 3 একবাৰ 2 1 গুণে 2 একবাৰ হিব 16 2 এ 16 কেইবাৰ 8 বাৰ তাৰপিছত 2 এ 10 5 বাৰ 2 এ 8 4 বাৰ 2 এ 18 9 বাৰ তাৰপিছত 2 এ 5 একবাৰ 2 এ 5 2 বাৰ 2 দুগুণে 4 এক বাঢ়িব 14 কেইবাৰ 7 বাৰ হয়নে তাৰপিছত চোৱা 9 এ 27 কেইবাৰ 3 বাৰ তো k এর মান কিমান হৈ যাব যে k ইকুয়াল টু 3 হৈ যাব অর্থাৎ এটাকে k এর মান কিমান হৈ যাব k এর মান 3 এটা তোমালোকৰ কিতাপত ভুল দিয়া আছে উত্তৰমালাটোত ভুল বুলি কৈছো উত্তৰমালাটোত 5 নে কিমান আছে কিন্তু একচুয়ালি এনসারটো কিমান হ'ব এনসারটো হৈ যাব 3 k এর মান হ'ব 3 ওকে সো এটা আমাৰ 5 নম্বৰ হৈ গল তোমাক আকৌ প্ৰথমবাৰ শেষলৈ দেখাই দিছো তোমালোকে ভিডিওটো পজ কৰি অংকটো ভালদৰে পাতি লবা ওকে সো আমি নেক্সটটো কৰো চোৱা এতিয়া আমি 6 নম্বৰটো কৰিম চোৱা 6 নম্বৰটো আমাক কি কৈছে 6 নম্বৰটো আমাৰ দিছে যে k - 12 into x square plus 2 into k minus 12 into x plus 2 equal to কিমান 0 ওকে সো এটা চোৱা যে আমাৰ এর মান কিমান দিছে যে k minus 12 b ৰ মান আমাক কিমান দিছে 2 into k minus 12 আৰু c ৰ মান কিমান দিছে আমাৰ c ৰ মান দিছে 2 ওকে তো যেহেতু আমাক কৈছে যে দুটাকৈ সমান বাস্তৱ মূল আছে যেহেতু দুটা সমান বাস্তৱ মূল আছে যেহেতু দুটা সমান বাস্তৱ মূল আছে এটাকে কি হ'ব যে b স্কয়ার minus 4ac ইকুয়াল টু কিমান 0 হ'ব অর্থাৎ মানখিনি বহুৱাই দিম চোৱা যে b স্কয়ার b ৰ মান কিমান যে 2 into k minus 12 ইয়াৰে হোল স্কয়ার minus 4a এর মান কিমান যে k minus 12 হয় নহয় যে k minus 12 তাৰপিছত c ৰ মান কিমান 2 গতিকে কিমান হৈ যাব যে 2 তেতিয়া চোৱা এটুক যদি আমি ভাঙি দিও চোৱা যে 2 স্কয়ার কৰিলে 4 আৰু ইফালে k minus 12 এনেকৈ ৰাখি দিম যে k minus 12 হোল স্কয়ার আৰু ইফালে 0 হ'ব তাৰপিছত চোৱা এটো যে এই দুটা আমি কি কৰিম পূৰণ কৰিম এক্সট্ৰাকে 4 দুগুণ 8 অৰ্থাৎ 8 into k minus 12 equal to কিমান হৈ যাব 0 ওকে সো এতিয়া চোৱা এতিয়া আমি কি কৰিম এটো কি আছে 4 k minus 12 হোল স্কয়ার minus 8 k minus 12 equal to 0 তো দুটাৰ পৰা যদি আমি k minus 12 এটা যদি আমি যদি কি লও কমন লও তেতিয়ালে ইয়াতে কি থাকিব 4 into k minus 12 থাকিব হয় নহয় 4 into k minus 12 থাকিব আৰু ইয়াতে কি থাকিব 8 minus 8 থাকিব equal to কিমান 0 ওকে এতিয়া চোৱা এই k minus 12 টো এই আটাইখিনিৰ লগত পূৰণ হৈ আছে কিফালে গলে কি হ'ব হৰণ হ'ব অৰ্থাৎ ইফালে থাকিব 4k minus 12 4 গুণ কিমান 48 গতিকে কিমান হ'ব 48 ওকে আৰু -8 equal to 0 0 কিয় কৈছো কাৰণ k minus 12 0 ৰ লগত হৰণ হলে ইফালে পূৰণ হৈছে কিফালে হৰণ হলে কিমান হ'ব অটোমেটিক 0 হ'ব তো 4k minus 48 আৰু -8 মানে প্লাস হ'ব 8 8 16 6 7 1 4 1 5 মানে 56 কি হ'ব মাইনাস কাৰণ 48 ডাঙৰ আছে গতিকে 4k minus 56 equal to কিমান হৈ যাব 0 তেতিয়া চোৱা k ৰ লগত 4 পূৰণ হৈ আছে কিফালে গৈ কি হ'ব হৰণ হ'ব ইয়াৰ আগতে আমি প্লাস মাইনাসৰ 56 কিফালে নিলো প্লাসৰ 56 হ'ব তেতিয়া k equal to কিমান হৈ যাব 56/4 তো চোৱা 4 এ 5ক একবাৰ 4 1 গুণ 4 এক বাৰ কি আছে 16 4 এ 16 কেইবাৰ 4 বাৰ অৰ্থাৎ k এর মান আমি কিমান পাই গলো 14 পাই গলো k এর মান কিমান 14 তো চোৱা এটাকে তলত লিখি দিবা এটাকে k এর মান কিমান 14 আৰু এটো হৈ যাব কি আমাৰ 6 নম্বৰটোৰ সমাধান ওকে সো মই প্ৰথমৰ পৰা আকৌ তোমালোকক দেখাই দিছো তোমালোকে ভিডিওটো পজ কৰি অংকটো পাতি লবা ঠিক আছে তো স্টুডেন্টস আজিৰ এই ভিডিওত মই তোমালোকক অনুশীলনী 4.4 ৰ কুৱেশ্চন নং 2 ৰ 6টা অংক কৰালো ইয়াৰ নেক্সট ক্লাছত আমি তোমালোকৰ কুৱেশ্চন নং 3 ৰ পৰা কৰাম
ঠিক আছে সো তোমালোকে ভিডিওটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু নেক্সট ভিডিও তোমালোকে ভিডিও ডেসক্ৰিপশন বা ক্লাস 10 মেথছ বুলি এটা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে প্লেলিষ্ট এটা আছে তাতে তোমালোকে আটাইখিনি ক্লাস পাই যাবা ঠিক আছে তো আটাইখিনি ক্লাস তোমালোকে ক্ৰমান্বয়ে কি কৰিবা এটেন্ড কৰি যাবা তেতিয়া তোমালোকে আটাইখিনি একেবাৰে বুজি যাবা আৰু তোমালোকে জানাই সেৱা পাঠশালা মানে মেথছৰ একেবাৰে শৰ্ট ট্ৰিক একেবাৰে সহজতে বুজাও যাতে তোমালোকে বুজি পোৱা ঠিক আছে তো সেই আছিলে গতিকে আজিৰ ভিডিওটো তোমালোকে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা বাই বাই টেক কেয়াৰ